Hello friends, welcome to assamrojgar.com. আপোনালোকে আমাৰ ওয়েবসাইট assamrojgar.com আপোনালোকে ভিজিট কৰিব পাৰে যত আমি আসাম আৰু সেন্ট্ৰেলৰ জব আমি ইয়াতে আপডেট দি দিও আৰু লগতে ৰিজাল্ট, এডমিট কাৰ্ড, এডমিশন, স্কলাৰশিপ এইবিলাকো আমি ইয়াতে আপডেট দি দিও। লগতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ হোৱাটসএপ চেনেল আৰু টেলিগ্ৰাম চেনেল আপোনালোকে জয়েন কৰি লব। তো এনেকুৱা জব আপোনালোকে আগতে পাই থাকিব। লগতে আমাৰ কি কৰিব, আমাৰ Play Store app আছে, এটো আপোনালোকে কাইন্ডলি ডাউনলোড কৰিব যত এনেকুৱা জব আপুনি ডাইৰেক্টলি এপ্লিকেশনত ফৰমেট ওয়াইজ আপোনালোকে পাব। তো আমি চাম আজি ইন্ডিয়ান কোস্ট গাৰ্ডত পোষ্ট ওলাইছে 300 টা, কি পাস লাগিব, এজ লিমিট কিমান থাকিব, লগতে কোনখন জোনত কিমানটাকে পোষ্ট আছে এটো আমি ইয়াতে চাম ভালকে আৰু কিমান এপ্লিকেশন ফিস লাগিব এইবিলাক আমি ডিটেইলছত চাম। তো আপোনালোকে assamrojgar.com ভিজিট কৰি কিনে ইন্ডিয়ান কোস্ট গাৰ্ড এটো খুলি লব। তো চাব পাৰি ইয়াতে ডিপাৰ্টমেন্ট হল ইন্ডিয়ান কোস্ট গাৰ্ড আৰু লাষ্ট ডেট থাকিব 25 ফেব্ৰুৱাৰী 2025 যত 300 টা পোষ্ট ওলাইছে নেভিক জেনাৰেল ডিউটিত আৰু নেভিক ডমেষ্টিক ব্ৰাঞ্চত। তো চাব পাৰি নেম অফ দা পোষ্ট, এটা পোষ্ট আছে নেভিক জেনাৰেল ডিউটিত আৰু এটা আছে নেভিক ডমেষ্টিক ব্ৰাঞ্চত। তো টোটাল 300 টা পোষ্ট আছে আৰু ইয়াতে জোন ওয়াইজ ভগাই দিয়া হৈছে। তো নৰ্থ ইন্ডিয়াত আপনি 75 টা পোষ্ট আছে, ওয়েস্ট ইন্ডিয়াত 62 টা, ইস্ট ইন্ডিয়াত 43, সাউথ ইন্ডিয়াত 63 পোষ্ট আছে, সেন্ট্রাল ইন্ডিয়াত 57 টা পোষ্ট আছে, ইয়াতে ইস্ট ইন্ডিয়াত 43 টা আছিল, মোৰ কোৱাতে অকমান সাগে 63 হৈ গৈছিল। আৰু তলাতে চাব পাৰি কোনখন জোন, নৰ্থ জোনত ইন্ডিয়ান কি স্টেট পৰিছে হেতু আপুনি ইয়াতে চাব পাৰে। তো সাপোজ ইষ্টত পৰিছে আমাৰ ওয়েস্ট বেংগল, আসাম, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, সিকিম আৰু উৰিষ্যা। তো আমি যদি অসমৰ যদি আপুনি ফিল আপ কৰে এজ আমি অসমৰ পৰা আমি ফিল আপ কৰিলে আমি ইষ্ট ইন্ডিয়াত কৰিব লাগিব। তো চাব পাৰে ইয়াতে অৰ্গানাইজেশ্যন ইন্ডিয়ান কোস্ট গাৰ্ড আৰু এপ্লিকেশনটো আপুনি অনলাইন কৰিব লাগিব। লগতে এজ লিমিট আপোনাৰ দিয়া আছে, আপুনি 18 পৰা 22 ইয়াৰ লৈকে আপুনি হ'ব লাগিব আৰু আপোনাৰ জন্ম 1 ছেপ্টেম্বৰ 2003 পৰা 31 আগষ্ট 2007 ত ভিতৰত আপুনি জন্ম গ্ৰহণ হ'ব লাগিব। ফৰ দা পোষ্ট নেভিক জিডিৰ বাবে মানে জেনাৰেল ডিউটিৰ বাবে। আৰু এজ ৰিলেক্সেশন আছে আপোনাৰ 5 ইয়াৰৰ বাবে, যত এসসিৰ বাবে 5 ইয়াৰ আৰু 3 ইয়াৰ থাকিব ওবিসিৰ বাবে। আৰু ইয়াতে এডুকেশন কোৱালিফিকেশন আপোনাৰ কি পাস লাগিব, ফাৰ্ষ্টটো চাব পাৰে নেভিক জেনাৰেল ডিউটিত আপুনি ক্লাস 12 পাস লাগিব আৰু ক্লাস 12 ত আপোনাৰ ম্যাথ সাবজেক্ট আৰু ফিজিক্স সাবজেক্টটো থাকিব লাগিব। লগতে আপোনাৰ ইয়াতে ব্ৰাঞ্চ থাকিব লাগিব COBSE মানে কাউন্সিল অফ বোৰ্ড ফৰ স্কুল এডুকেশন, আপোনাৰ এটো ব্ৰাঞ্চৰ পৰা আপুনি হ'ব লাগিব। সেৱা বা CBSE পৰা হলে আপুনি ফিল আপ কৰিব নোৱাৰিব। আৰু ইয়াতে চাব পাৰে আৰু এটা পোষ্ট আছে নেভিক ডমেষ্টিক ব্ৰাঞ্চ যত আপুনি ক্লাস 10 পাস লাগিব আৰু ইয়াতেও বোৰ্ড দিয়া আছে COBSE কাউন্সিল অফ বোৰ্ড ফৰ স্কুল এডুকেশন। আপুনি এইটো ব্ৰাঞ্চ এইটো বৰ্ডৰ হ'ব লাগিব। সেৱা বা আপুনি CBSE বৰ্ডৰ পৰা হলে আপুনি ফিল আপ কৰিব নোৱাৰিব, আপুনি COBSE বৰ্ডৰ হ'ব লাগিব। আৰু ইয়াতে এপ্লিকেশন ফিস লাগিব যত আনডিজাৰ্ভ আৰু ওবিসিৰ বাবে 300, SC/ST বাবে 1 টকা নালাগে আপোনাৰ। আৰু আপুনি পেমেন্টটো আপুনি নেট বেংকিং বা আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা UPI ৰে আপুনি ফিল আপ কৰিব, মানে পইচাটো দিব পাৰিব পেমেন্টটো। আৰু ইয়াতে চাব পাৰে এপ্লিকেশন স্টাৰ্ট হৈছে 11 ফেব্ৰুৱাৰী পৰা আৰু লাষ্ট ডেট থাকিব 25 ফেব্ৰুৱাৰী 2025। আপুনি ইয়াতে ক্লিক কৰি কিনে আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব বাবে যাব পাৰে। আৰু এডভাৰটাইজমেন্ট যেটো মই এতিয়া কলো আপোনাৰ ডিটেইলছত এটো চোৱাৰ বাবে আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ডাইৰেক্টলি আপুনি চাব পাৰিব ডিটেইলছত ইয়াতে লিখা আছে, আকৌ এবাৰ চাব পাৰিব ইয়াতে ফাৰ্দাৰ হেল্পৰ বাবে। আৰু লগতে আপুনি অনলাইন এপ্লিকেশন ফৰ্ম ইয়াতে ক্লিক কৰি কিনে ফাৰ্ষ্টতে আপুনি এটা একাউন্ট ক্ৰিয়েট কৰিব লাগিব যত ইমেইল আইডি, পাসওয়ার্ড, ফাদার্স নেম, মাদার্স নেম, ডেট অফ বাৰ্থ এইবিলাক খুজিব। তাৰ পিছত আপুনি ৰেজিষ্টাৰ হোৱাৰ পিছত আপুনি ইয়াতে
ইমেইল আইডি আৰু আপোনাৰ যিটো পাছৱৰ্ড দিছিলে সেইটো দি কিনে আপুনি লগইন কৰি আপুনি ফিল আপ কৰিব পাৰিব তো ভিডিঅ'টো কেনেকুৱা পালে আমাৰ কমেণ্টত জনাব আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব এপটো ডাউনলোড কৰিব লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলটো আপুনি ভিজিট কৰিব আৰু আমাৰ assamrozgar.com ৱেবছাইটটো ভিজিট কৰিব নাপাহৰিব আপুনি এনেকুৱা জবৰ গোটেইখিনি ইনফৰমেশ্যন আসাম আৰু চেন্ট্ৰেলৰ আপুনি পাব আৰু ইয়াতে আপুনি ফিল্টাৰত গৈ কিনে আপুনি জব টাইপ চাব পাৰে আসাম জব চেন্ট্ৰেল জব লগতে কোৱালিফিকেশ্যন ওয়াইজও আপুনি যাব পাৰে ডিপাৰ্টমেন্ট ওয়াইজও যাব পাৰে আপুনি কোনখন ডিপাৰ্টমেন্টত আপুনি জব বিচাৰি আছে ইয়াতে অগ্নিবীৰ এগ্ৰিকালচাৰ এপিএসসি ডিফেন্সৰ ইঞ্জিনিয়াৰিঙৰ DRDO এইবিলাক আপুনি গোটেইখিনি চাব পাৰে ইয়াতে অইলৰ আছে এছএছচিৰ আছে টিচিংৰ বাবে আছে ইউপিএসসি আৰু ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ আপুনি চাব পাৰে তো ভিডিঅ'টো কেনেকুৱা পালে কাইণ্ডলি জনাব ধন্যবাদ